বহুত বাৰ বুজোৱা হৈছে, মই বুজাইছোঁ, ষ্টাফৰ বাকী মানুহে বুজাইছে আৰু বেলেগ বেলেগ মানুহে বুজাইছে। তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে, তই কি কৰিবি চা, তোক মই দেখাই দিম। আৰু মই উপায় নাপায় কালি যেতিয়া মদ খাই ঘৰত সোমাই আহিছে, যেতিয়া লাষ্টত মানে ইমান দিনৰ পৰা কমেণ্ট পাছ কৰি আছে, নাজানো আপোনালোকে বুজিবনে নাই, আপোনালোক বেছিভাগ মতা মানুহ, কিন্তু ইয়াতে দুগৰাকী মাইকী মানুহ আছে, আপোনালোকে জানিব কেনেকুৱা লাগে। আৰু সদায় কি হয় যে আমি মূৰ তল কৰি পেলাই মাইকী মানুহে লাজ কৰি পেলাই গুচি যাব লগা হয়। আমাৰ ওপৰতে আঙুলি উঠে যে তাইহে কিবা চাগে কাপোৰ বেয়াকৈ পিন্ধিছে, তাইহে এইটো কৰিছে, সেইকাৰণে তাইক এনেকৈ কমেণ্ট পাছ কৰিছে। হয় নে নহয় কওক আপোনালোকে? বহুত ডাঙৰ অভিযোগ, এইকাৰণে এইটো হাই সিকিউৰিটি জোন, তাৰ ভিতৰত আপোনালোকৰ পিতৃ হাই সিকিউৰিটি, তাৰ মাজত আপুনি যদি আপুনি ভাবক মোৰ লগত যদি হ'ব পাৰে, তাৰমানে বাহিৰত কি হয়, বাহিৰত আন ছোৱালীৰ লগত আন মাইকী মানুহৰ লগত কি হয়, আপোনালোকেইতো ৰিপৰ্ট কৰে সেইবিলাক ইনচিডেণ্ট। তাৰ লগতে এটা কথা ক'ব লাগিব, আপোনাৰ পিতৃ মহিলা হিচাপে আপুনি মহিলা বুলি কৈছে, মই এটা কথা সুধিছো, ময়ো এগৰাকী মহিলা, আমাৰ আইন আছে, কানুন আছে, একজেক্টলি মহিলা হলো বুলিয়েই জানো আমি আইন হাতত তুলি ল'ব পাৰোঁ? এক্সেক্টলি। কিন্তু তেওঁতো মতা মানুহ বুলিয়ে সেইটো ছোৱালী মানুহ জোকাটো কি আইন নহয় নেকি, যে ছোৱালী মানুহ জোকাব নোৱাৰে? সেইটো আইন নহয়। আৰু আপুনি মোক একদম প্ৰেক্টিকেলি এটা কথা কওক, কিমান বাৰ আমি মাইকী মানুহ হিচাপে, ছোৱালী মানুহ হিচাপে গৈ পেলাই পুলিচত যেতিয়া কমপ্লেইন কৰোঁ, এজন মানুহে মোক জোকাইছে, কিবা এটা একশ্যন হয়, মই এইটো নকওঁ যে একশ্যন নলয়, 100% একশ্যন লয়। কিন্তু যেতিয়া সেইজন মানুহক ইমান দিনৰ পৰা, ইমান মাহৰ পৰা আন মানুহে বুজাই আছে, কৈ আছে, আৰু সেইটো এটা নিজৰ বুজা শক্তি নহয় নেকি যে এইটো আৰক্ষীৰ ওচৰলৈ যোৱাৰ এনেকুৱা কথা হৈছে যে ভিডিঅ'টো তেনেকুৱা লাগিছে ব্ৰুটেলিটি কৰবাত প্ৰকাশ পাইছে? একদম নহয়, একদম নহয়। মই লাষ্টত ঘৰৰ পৰা তেওঁ ওলাই আনিব লগা হৈছে, যেতিয়া গৈ মোৰ ৰুমত ধাক্কা মাৰি দিছে। মই কি কৰিম আপোনালোকে কওক, মই কি কৰিম? সেইটো সময়ত কিমান বছৰ ধৰি আছে আৰু এই ব্যৱহাৰটো কিমান দিনৰ? ব্যৱহাৰটো বহুত দিনৰ পৰাই হৈ আছে, এটলিষ্ট আই থিংক এমাহৰ ওপৰতো হ'বই, কমেণ্ট চমেণ্ট পাছ কৰা, ফটো তোলা, সেইবিলাক কৰা। আৰু মোক এটা কথা আপোনালোকে লজিকেলি কওক, ইমান মানুহ আছে ওচৰত, আছেনে? তেওঁলোকে যদি একো কোৱা নাই, তাৰমানে জানে ন যে যোনটো হৈ আছে। কালি আপোনালোকে যেতিয়া ৰিপৰ্টিং কৰে, আপোনালোকৰ গাতো কোনোবাই হাত উঠালে বা আপোনালোকক কোনোবাই দোষাৰ কৰে, আপোনালোকৰ মানুহো ক'ব, আপোনাৰ কষ্টৰ লগত আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ, আমি কেতিয়াও হ'ব নালাগে কোনো মহিলাৰ লগত। কিন্তু এনেকে যদি আইন হাতত তুলি লোৱা ব্যৱস্থা এটা থাকে, সেইটো কোনো সমাজৰ ক্ষতি নহ'ব? 100% হ'ব। কিন্তু তেওঁ যোনটো কৰিছে সেইটো কি আইন হাতত তুলি লোৱা নাই? তুলিছে নে নাই? তেখেতে গৈছিলে, হয়, তেওঁ ঘৰত সোমাই আহিছে, ভিতৰত আহি পেলাই ধাক্কা মাৰি দিছে দৰ্জাখন। তেওঁ কি কৰে? তেওঁ গাড়ী চলায়। আপোনালোকে জনাইছিলে নে শীৰ্ষ বিষয়াক যে আপোনালোককতো সলনি কৰি দিলেহেঁতেন? হয়, সলনি কৰি দিছে, বহুত বাৰ তেওঁলোকক জনোৱা হৈছে, সলনি কৰি দিছে তেওঁ। তাৰ কাৰণ কি বুজোৱাও হৈছে, কাৰণ সি আদাৰৱাইজ ল'ৰাটো বেয়া নাছিলে, কিন্তু এইটো তাৰ খুব বেয়া স্বভাৱ যে সি মদ খাই আহি পেলাই এইখন উদ্ভণ্ডালি কৰে। আৰু চবেই জানে এইটো কথা, চবেই তাৰ বহুত কৈছে, বহুত বুজাইছে, যোনটো আমাৰ বেছিক এটা এপ্ৰ'চ হয়। কালি আপোনালোকৰ অফিচত হ'লেও প্ৰথম কি হয় যে লগৰ কেইজনে বুজাব, হয়নে? কিন্তু এতিয়া আপোনাৰ এনেকুৱা লাগিছে নে যে আপুনি আৰক্ষীৰ ওচৰলৈ যাব লাগিছিলে, ভিডিঅ'টো ওলালে, কণ্ট্ৰভাৰ্চি হ'ল, আপুনি ভাবিছিল নাই ক'ৰবাত ভুল হ'ল ক'ৰবাত, আপুনি ভাবিছে নে নাই? মই এটা নিজৰ কাৰণে ষ্টেণ্ড লৈছোঁ। আই এম চৰি যদি মই নিজকে প্ৰটেক্ট কৰাটো ভুল হয়, আই এম ৰিয়েলি চৰি। আৰু মোৰ কাৰণে মানে মই নাভাবোঁ যে এজনী ছোৱালী হিচাপে মই যে এইটো ৰখাইছোঁ, মই যে এটা একশ্যন লৈছোঁ, নিজকে প্ৰটেক্ট কৰিছোঁ, আই ডোণ্ট থিংক দেট ইজ ৰং। আপোনাৰ প্ৰটেক্ট কৰাৰ ৱেটো ৰং নহয় জানো? আপুনি আৰক্ষীৰ ওচৰত